উষ্ম আদৰণি জনোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক বিশেষ ভ্ৰমণসূচী লৈ লণ্ডনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে এক বিশেষ তৎপৰতা দেখিবলৈ পোৱা হ'ল অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অসমৰ মোহময়ী অভিনেত্ৰী মাধুৰিমা গোস্বামীক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনত উপস্থিত হোৱাৰ পিছত এক বিশেষ দৃশ্যই বিশেষকৈ অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে মুগাৰ সাজ পৰিধান কৰি বিহু নাচি মাধুৰিমা গোস্বামী আৰু কেইগৰাকীমান সংগীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ এটা বিশেষ মুহূৰ্ত এটা বিশেষ দৃশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জলৈকে গৈছে বিশ্বৰ তাতেই মোদীক এবাৰ চোৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলৰ যেটো হেতা উপৰা যেনে ধৰণৰ এটা উৎসাহ মোদীক আদৰিবলৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় আৰু এইবাৰ লণ্ডনত সেই উৎসৱমুখৰ পৰিৱেশত দেখিবলৈ পোৱা হ'ল অসমীয়া মুগাৰ সাজেৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰিমা চৌধুৰীয়ে মুগাৰ সাজ পৰিধান কৰি কেইগৰাকীমান সংগীৰ সৈতে বিহু নাচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ এটা বিশেষ মুহূৰ্তই এই মুহূৰ্তত সকলোকে গৌৰৱান্বিত কৰি তুলিছে বিশেষকৈ অসমবাসী ৰাইজক অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে তথা দেশবাসী বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে মুগাৰ সাজ পৰিধান কৰি বিহু নচা সেই দৃশ্যই অসমৰ জনপ্ৰিয় অভিনেত্ৰী অসমৰ মোহময়ী অভিনেত্ৰী মাধুৰিমা চৌধুৰী যিনিকি লতাশিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী বিহু নাচেৰে তেওঁ ইতিমধ্যে সমগ্ৰ বিশ্বতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বিভিন্ন সময়ত আৰু তেনেকুৱা কিছু কাৰ্যসূচীৰে লণ্ডনত আছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী এগৰাকী তেওঁৰ শিক্ষাৰ্থীৰ ঘৰত তেওঁ আছিল আৰু তেনে সময়তে এই সুযোগ লাভ কৰিলে অসমৰ বিহু নাচ নৰেন্দ্ৰ মোদীৰ বিহু নাচৰ প্ৰতি এটা আকৰ্ষণ আছে অসমীয়া গামোচাখনৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ এটা বিশেষ আকৰ্ষণ আছে আৰু তাতে আকৌ বিহু নাচি নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা এটা বিশেষ দৃশ্যই আপ্লুত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লগতে আনন্দিত কৰি তুলিলে মাধুৰিমা চৌধুৰী তথা তেওঁৰ সংগী বৃন্দক আমি সেই দৃশ্যটো এবাৰ আপোনালোকৰ সন্মুখত আগবঢ়াইছো প্ৰতিগৰাকী অসমীয়াই গৌৰৱান্বিত হোৱা এটা বিশেষ মুহূৰ্ত এটা বিশেষ দৃশ্য এয়া হৈছে সেই বিশেষ দৃশ্য আমি প্ৰথমৰ পৰাই দৃশ্যভাগ আগবঢ়াইছো নৰেন্দ্ৰ মোদী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত তেওঁক উষ্ম আদৰণি জনোৱাৰ পৰা সেই বিশেষ কাৰ্যসূচীলৈ এবাৰ চাওক আমি সম্পূৰ্ণ দৃশ্য আপোনাৰ সন্মুখত আগবঢ়াইছো
নেমু পকা নাই আছে নেমু পকা নাই অতীতৰে দিনলৈ মন জানো পৰা নাই মনতে মোৰ পৰিছে কান্দিম কান্দিম লাগিছে কান্দিম লাগিছে এই নদী বেদনাই মোৰ দেহা পুৰি মৰিছে বাৰীত নেমু আছে নাই আছে নে অতীতৰে দিনলৈ মন জানো পৰা নাই পৰ্বতে বগাব পাৰো। আৰু সেয়া আছিল মাধুৰীমা চৌধুৰী তেওঁ মন্তব্য আগবঢ়াইছে তেওঁ কিমান আনন্দিত কিমান সুখী হৈছে বিহু পাৰফৰ্মেন্স বিহু প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে সুযোগ লাভ কৰিছে তেওঁ এগৰাকী ছাত্ৰীৰ ঘৰলৈ গৈছিল তেওঁৰ সংগীতবৃন্দ মৃদুস্মিতা বৰগোহাঁই সিনু প্ৰকাশ এনেদৰে কেইবাগৰাকী সংগীতবৃন্দৰ সৈতে তেওঁ বিহু নাচি মোদীক আদৰণি জনাইছে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে কাৰণ বিশেষ ভ্ৰমণসূচীৰে মোদী লণ্ডনত উপস্থিত হৈছে লণ্ডনত এক বিশেষ বাণিজ্যিক চুক্তি সমাপন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যি নেকি এটা মিছন ইণ্ডিয়া UK ভিজন 2035 এটা ভিজন লৈ এই ধৰণৰ এখন চুক্তিত স্বাক্ষৰ কৰিব বাণিজ্যিক চুক্তি মুক্ত বাণিজ্যৰ এখন বিশেষ চুক্তি য'ত $25.5 বিলিয়ন এই চুক্তিত স্বাক্ষৰ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি নেকি দীৰ্ঘম্যাদী এই মুক্ত বাণিজ্যৰ চুক্তিয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰিব বাণিজ্যিক সম্পৰ্ক উন্নীত কৰিব ভাৰতত উৎপাদিত সামগ্ৰী লণ্ডনলৈ প্ৰেৰণ কৰা একেদৰে লণ্ডনত উৎপাদিত সামগ্ৰী কম সুদৰ হাৰত ভাৰতলৈ প্ৰেৰণ কৰা এনে ধৰণৰ কিছু চুক্তিত স্বাক্ষৰ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইংলেণ্ডৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰ দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু তাৰ বাবে এই বিশেষ ভ্ৰমণসূচী লৈ লণ্ডন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ এই উদ্দেশ্যেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী লণ্ডনত উপস্থিত হয় বিমানবন্দৰত উষ্ম আদৰণি জনায় কিৰ ষ্টাৰমাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু তাৰ পিছত এনেদৰে বিশেষ কিছু কাৰ্যসূচী বিশেষ কিছু অনুষ্ঠানেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসী ভাৰতীয়সকলেও আদৰণি জনাইছে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কিছু মত বিনিময় কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেনেতেই দেখিবলৈ পোৱা হ'ল অসমৰ স্বাভিমান অসমৰ আবেগ অসমীয়া জাতিৰ চানেকি অসমীয়াৰ বাপুতি খাহন এই বিহুটিৰে এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ পাই নথৈ আনন্দিত হৈ পৰিল মাধুৰীমা চৌধুৰী তেওঁৰ সংগীতবৃন্দ ভুমুকা ফুলীয়া মুগা সাজ পিন্ধি লতাশিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী আৰু একেদৰে জনপ্ৰিয় অভিনেত্ৰী অসমৰ এগৰাকী জনপ্ৰিয় মোহময় অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে বিহু নাচি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে লণ্ডনত আমি অভিনেত্ৰীগৰাকীৰ ভাষ্য আকৌ এবাৰ আগবঢ়াম শুনোৱা হওক मेरा नाम माधुरीमा चौधरी है मैं असम से आई हूँ और यहाँ पर आज मोदी हम लोग का माननीय प्रधानमंत्री जी के सामने आज परफॉर्म करने के लिए मेरा सौभाग्य मिला मुझे बहुत अच्छा लगा एक्चुअली मैं असम में रहती हूँ यहाँ मैं मेरी एक स्टूडेंट है चिनू उसका घर में आई हूँ तो ये प्रोग्राम करने के लिए मुझे मिला मुझे बहुत अच्छा लगा और गर्व भी हुआ है क्योंकि हम लोग का हमारा देश का इंडिया का सिर्फ प्राइम मिनिस्टर यहाँ आ रहे हैं और इतना सारा यहाँ अरेंज किया है और इतना सारा लोग आया है उनको वेलकम करने के लिए मुझे बहुत अच्छा लगा है डेफिनेटली प्राउड टू बी एन इंडियन जय अहोम भारत माता की जय भारत माता की जय भारत माता की जय তেওঁ আমি পুনৰ জনাইছো এগৰাকী শিক্ষাৰ্থীৰ ঘৰলৈ গৈছিল লণ্ডনত ফুৰিবলৈ গৈছিল আৰু লণ্ডনত ফুৰিবলৈ গৈ এনেদৰে এই সুযোগ লাভ কৰি নথৈ আনন্দিত অসম মাতৃক তেওঁ গৌৰৱান্বিত কৰিছে দেশ মাতৃক গৌৰৱান্বিত কৰিছে যথেষ্ট আনন্দিত আৰু বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ স্বাভিমান গামোচাক তেওঁ অতি ভাল পায় যেতিয়াই তেওঁ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেতিয়াই অসমৰ গামোচাখন ডিঙিত লয় আৰু অসমীয়া বিহুৰ প্ৰতি তেওঁৰ এটা বিশেষ টান আছে আকৰ্ষণ আছে আৰু সেই বিহুৰেই লণ্ডনত প্ৰবাসী ভাৰতীয়সকলৰ মাজত
মাধুৰীমা চৌধুৰীয়েও বিহু নাচি প্ৰধানমন্ত্ৰীক জনালে উষ্ম আদৰণি এয়া মোদীক ওচৰত পাই প্ৰবাসী ভাৰতীয়সকল আনন্দত উৎফুল্লিত হৈ পৰিল কৰমৰ্দন কৰিছে অভিবাদন গ্ৰহণ কৰিছে অভিবাদন জনাইছে আৰু এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হৈ পৰিল লণ্ডনৰ ৰাজপথ আৰু তেনে সময়তে এয়া বিহু সাজত অসমৰ এইসকল মাধুৰীমা চৌধুৰীকে ধৰি প্ৰবাসী অসমীয়াসকলেও অংশগ্ৰহণ কৰিলে মোদীক আদৰণি জনোৱা এই অনুষ্ঠানত প্ৰিয় দৰ্শক এই মুহূৰ্তত